ৰঙিয়াৰ মুৰাৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। স্বামীয়ে হানিখুচি হত্যা কৰিলে পত্নীক। দুই সন্তানৰ সন্মুখত নৃশংসভাৱে হত্যা কৰিলে নিজ পত্নীক আৰু পত্নীক হত্যা কৰি পলায়ন কৰে ঘাতক স্বামী ৰাহুল কুমাৰ সিঙে। এই সন্দৰ্ভত সবিস্তাৰ লৈ আহিছো সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ। ৰঙিয়াৰ মুৰাৰৰ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। স্বামীয়ে হানিখুচি হত্যা কৰিলে পত্নীক হত্যা কৰি পলায়ন কৰে ঘাতক স্বামীয়ে। ৰেল বিভাগৰ বিষয়ে প্ৰাণ ললে নিজ পত্নীক। দুই সন্তানৰ সন্মুখত হানিখুচি হত্যা কৰিলে পত্নীক। হত্যা কৰি পলায়ন কৰে ঘাতক স্বামী ৰাহুল কুমাৰ সিঙে। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। ৰঙিয়াৰ কেন্দুকুনাৰ ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত ৰাহুল কুমাৰ সিং। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। জানিব পৰা হোৱা নাই আচলতে হত্যাকাণ্ডৰ কাৰণ কিয় হত্যা কৰা হল মহিলাগৰাকী। ৰঙিয়াৰ মুৰাৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈ গল। নিজৰ স্বামীয়ে হানিখুচি হত্যা কৰিলে নিজ পত্নী। মুৰাৰৰ ভাড়াঘৰৰ বাসগৃহত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। ৰঙিয়াৰ কেন্দুকুনা ষ্টেচনৰ ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত ঘাতক স্বামী ৰাহুল কুমাৰ সিং। আৰু জানিব পৰা অনুসৰি দুই সন্তানৰ সন্মুখতে নিজৰ পত্নীক হানিখুচিৰ নৃশংসভাৱে হত্যা কৰে ঘাতক স্বামী ৰাহুল কুমাৰ সিঙে। 2 বছৰীয়া আৰু 5 বছৰীয়া পুত্ৰৰ সন্মুখত পত্নীক অতি নৃশংসভাৱে হত্যা কৰে ৰাহুলে। ঘটনাটো দেখি দুই সন্তানে আতংকিত হৈ কান্দিবলৈ আৰম্ভ কৰে আৰু দুই শিশুৰ চিঞৰ শুনি ঘৰৰ মালিকে আগবাঢ়ি অহা সন্তানৰ সেই কান্দোৰ শুনি পলায়ন কৰে ঘাতক স্বামী ৰাহুল কুমাৰ সিঙে। আৰু জানিব পৰা অনুসৰি বুধবাৰে মাজনিশা ৰাহুল কুমাৰ সিং আৰু পত্নী অঞ্জলি সিঙৰ মাজত হৈছিল কাজিয়াৰ সূত্ৰপাত। আৰু সেই কাজিয়াখনি চৰম পৰ্যায় অতিক্ৰম কৰি অঞ্জলিক নৃশংসভাৱে হত্যা কৰে স্বামী ৰাহুল কুমাৰ সিঙে। এই হত্যাকাণ্ডটো কিহৰ বাবে হল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে হত্যাকাৰী ৰাহুল কুমাৰ সিঙৰ সন্ধানত নামি পৰিছে এতিয়া ৰঙিয়াৰ আৰক্ষী। কিয়নো নিজৰ পত্নী নিজ বাসগৃহত হত্যা কৰি পলায়ন কৰিছে স্বামী ৰাহুল কুমাৰ সিঙে। নৃশংস হত্যাকাণ্ডত ৰঙিয়াত গাঁৱৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ঘাতক স্বামী ৰাহুল কুমাৰ সিং নামৰ লোকজনে নিজৰ পত্নীক হানিখুচিৰ নৃশংসভাৱে হত্যা কৰে নিজৰ বাসগৃহত। দুই সন্তানৰ সন্মুখত অতি নৃশংসভাৱে হত্যা কৰে নিজৰ পত্নীক। অঞ্জলি সিং নামৰ মহিলাগৰাকী অতি নৃশংসভাৱে হত্যা কৰে ঘাতক স্বামী ৰাহুল কুমাৰ সিঙে। দুই সন্তানৰ সন্মুখতে নৃশংসভাৱে হত্যা কৰে ৰাহুলে। তাৰ পাছতে এই ঘটনা সংঘটিত কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে ঘাতক স্বামী ৰাহুল কুমাৰ সিঙে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ঘাতক স্বামী ৰাহুল কুমাৰ সিঙক বিচাৰি তদন্ত আৰম্ভ কৰিছে। যিহেতু নিজৰ সন্তানৰ সন্মুখতে অতি নৃশংসভাৱে হানিখুচি হত্যা কৰিছে ঘাতক স্বামীগৰাকীয়ে। তাৰ পাছতে পলায়ন কৰে ঘাতক স্বামী ৰাহুল কুমাৰ সিঙে। সমগ্ৰ তথ্য আচলতে কিয় হত্যা কৰিলে, কি কাৰণত হত্যা কৰিলে, সমগ্ৰ তথ্য এই মুহূৰ্তলৈ পোহৰলৈ অহা নাই যদিও আৰক্ষী উপস্থিত হয় তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত আমাৰ ওচৰত সেই বাসগৃহৰ স্বত্বাধিকাৰীৰ মন্তব্য আছে। আপোনালোকৰ সেই মন্তব্য আমি আগবঢ়াইছোঁ। আজি ৰাতি 2টামান বজাত তাৰমানে ল'ৰা দুটা বাহিৰত হেৰি কৰি আছে, হাল্লা কৰি আছে। এটা আছে দৰজাৰ বাহিৰত, এটা আছে ভিতৰত। তেতিয়া সেই ল'ৰা দুটা হাল্লা কৰি থকাৰ কাৰণে আমাৰ সৰু ল'ৰাটো গম পায়। তেওঁলোকক হেৰি কৰি মোক মাতিলে। মই তেতিয়া মাতাত গৈ চাওঁ যদি আমাৰ ইয়াতে থকা ভাড়া থকা ল'ৰা তেতিয়া এটা বাহিৰত কান্দি আছে।
সেই কান্দি থকাটোকো আনিলোঁ, এইটোকো ভিতৰত আনি তেওঁলোকে ক'লাক কি মাকো মাৰ দিলা সেই কৈ আছে, হিন্দীত কয়, অসমীয়া বুজি নাপায়। তাৰপিছত আনি হ'লে আমি ল'ৰাকেইটা ভিতৰত সোমাই দিব গেলি চালোঁ, চাওঁতে দৰ্জা খুলি দেখোঁ যে একদম তেজে লুতুৰ পুতুৰ হৈ পৰি আছে। আমি তেতিয়া ভিতৰত সোমাই যোৱা নাই, নাযায় লগে লগে থানাত গৈছোঁ, থানাত জনাইছোঁ, থানাৰ পৰাই পুলিচ আহিল। তাৰপিছত স্বামী লৈ আছে, সেইখিনিয়ে ঘটনা। তেওঁ ৰাতি পলাই গৈছে নে ক'ত গৈছে সেইটো পোৱা নাই, তেওঁক লগে পোৱা নাই নহয়। আজি ৰাতি 2টামান বজাত তাৰমানে ল'ৰা দুটা বাহিৰত হেৰি কৰি আছে, হাল্লা কৰি আছে। এটা আছে দৰ্জাৰ বাহিৰত, এটা আছে ভিতৰত। তেতিয়া সেই ল'ৰা দুটা হাল্লা কৰি থকাৰ কাৰণে আমাৰ সৰু ল'ৰাটো গম পায়, তেওঁলোকক হেৰি কৰি মোক মাতিলে। মই তেতিয়া মাতাত গৈ চাওঁ, যদি আমাৰ ইয়াতে থকা ভাড়া থকা ল'ৰা তেতিয়া এটা বাহিৰত কান্দি আছে। সেই কান্দি থকাটোকো আনিলোঁ, এইটোকো ভিতৰত আনি তেওঁলোকে ক'লাক কি মাকো মাৰ দিলা সেই কৈ আছে, হিন্দীত কয়, অসমীয়া বুজি নাপায়। তাৰপিছত আনি হ'লে আমি ল'ৰাকেইটা ভিতৰত সোমাই দিব গেলি চালোঁ, চাওঁতে দৰ্জা খুলি দেখোঁ যে একদম তেজে লুতুৰ পুতুৰ হৈ পৰি আছে। আমি তেতিয়া ভিতৰত সোমাই যোৱা নাই, নাযায় লগে লগে থানাত গৈছোঁ, থানাত জনাইছোঁ, থানাৰ পৰাই তাৰপিছত স্বামী লৈ আছে, সেইখিনিয়ে ঘটনা। তেওঁ ৰাতি পলাই গৈছে নে ক'ত গৈছে সেইটো পোৱা নাই, তেওঁক লগে পোৱা নাই নহয়। তাৰপিছত আজি ৰাতি 2টামান বজাত তাৰমানে ল'ৰা দুটা